আছে DY365 ডিজিটেল আৰু ষ্টুডিঅ'ত মই অনিন্দিতা কটকে এই মুহূৰ্তত আমি এটা ডাঙৰ খবৰ লৈ আহিছো পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ সৰব হৈছে আমছু আৰু আমছুৱে কৈছে যে 50 বাৰ মুখ্যমন্ত্ৰী হলেও মিয়া খেদিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই মিয়া অঞ্চলৰ পৰা এতিয়াৰ পৰা ঠেলাৱালা ৰিক্সাৱালা নাযায় DCSP হৈ অসমৰ মিয়া যাব মিয়াৰ সন্তান যাব বিভিন্ন প্ৰান্তলৈ আমি এই সন্দৰ্ভত আপোনালোকক সবিস্তাৰে জনাম কি কৈছে আমছুৱে আৰু 50 বাৰ মুখ্যমন্ত্ৰী হলেও মিয়া খেদিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা এই কথা আমি কোৱা নাই এই কথা কোৱা হৈছে আমছুৰ ফালৰ পৰা মিয়া অঞ্চলৰ পৰা এতিয়াৰ পৰা ঠেলাৱালা ৰিক্সাৱালা নাযায় আৰু DCSP হৈ অসমৰ ভিন্ন প্ৰান্তলৈ যাব মিয়াৰ সন্তান আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো অত্যাচাৰৰ উত্তৰ দিব মিয়াই বাংলাদেশীৰ নামত বাৰম্বাৰ অত্যাচাৰ কৰা হৈছে মুছলমানক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিছে এইবাৰ আমছুই পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ আমছুৰ পঞ্চাশ বাৰ মুখ্যমন্ত্ৰী হলেও মিয়া খেদিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই বুলি কৈছে আৰু মিয়া অঞ্চলৰ পৰা এতিয়াৰ পৰা ঠেলাৱালা ৰিক্সাৱালা নাযায় DCSP হৈ অসমৰ ভিন্ন প্ৰান্তলৈ যাব মিয়াৰ সন্তান হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো অত্যাচাৰৰ উত্তৰ দিব মিয়াই বাংলাদেশীৰ নামত বাৰম্বাৰ অত্যাচাৰ কৰা হৈছে মুছলমানক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমছুৰ হুংকাৰ আমাৰ লগত আমছুৱে দিয়া মন্তব্য আছে আমি আপোনালোকক মন্তব্য আগবঢ়াইছো বাৰে বাৰে ক'ব গুৱাহাটীত আমি ঠেলাৱালা ৰিক্সাৱালা মিয়াবিলাকক আমি খেদি পঠিয়াই দিম খেদি পঠিয়াৰ দমটো কোনো কাৰণ নাই সি মিয়াই হওক আৰু কোনোবাই হওক গুৱাহাটীৰ মাটিৰ পৰা হিমন্ত বিশ্ব শৰ্মা 50 বাৰ মুখ্যমন্ত্ৰী হলেও মিয়া বুলি তাচ্ছিল্য কৰা এজন মিয়াকো খেদিব নোৱাৰে এইটোৱেই স্পষ্ট কিন্তু এটা কথা আমি জেদ ৰাখিব লাগে যে আমি 10 বছৰ কষ্ট কৰিম 10 বছৰ কষ্ট কৰি আমি আৰু এই কাছমাৰা অঞ্চলৰ পৰা সবজি লৈ ঠেলাৱালা ৰিক্সাৱালা আমি গুৱাহাটীত নপঠাও গুৱাহাটীত যদি পঠাবলগীয়া হয় কামৰূপ মেট্ৰৰ DC বনাই পঠিয়াই দিম কামৰূপ মেট্ৰৰ SP বনাই পঠিয়াই দিম GMC ডক্টৰ বনাই পঠিয়াই দিম ভাল ইঞ্জিনিয়াৰ বনাই পঠিয়াই দিম এই সংকল্প চৰবাসীয়ে লওক ঘৃণা কৰিছে গালি পাৰিছে আশীৰ্বাদ হিচাপে লৈ ল'ৰা ছোৱালীক বিদ্যালয় পঠিয়াই দিয়ক সেইকাৰণে কৈছো পৃথিৱীত এনেকুৱা কোনো অস্ত্ৰ নাই যি অস্ত্ৰই কলমক ভেদ কৰি পাৰ হ'ব গৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ অস্ত্ৰটো হৈছে কলম সেইকাৰণে কৈছো আপোনালোকে ল'ৰা ছোৱালীৰ পিঠিত স্কুলৰ বেগ আৰু হাতত কাগজ কলম তুলি দি জেহাদ ঘোষণা কৰক যেতিয়ালৈকে নিজৰ ল'ৰাটো ডক্টৰ ইঞ্জিনিয়াৰ IAS IPS অফিচাৰ সৰ্বভাৰতীয় বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ নহ'ব তেতিয়ালৈকে আমাৰ জেহাদ অব্যাহত থাকিব মানৱ সম্পদ গঢ়াত জেহাদ অব্যাহত থাকিব এই সংকল্প ল'ব লাগিব এই সংকল্প আমি ল'ব লাগিব আমি ডক্টৰ ইঞ্জিনিয়াৰ বহুত বনালো এতিয়া আমি আৰু চিন্তা কৰিবলগীয়া হৈছে আমাৰ ল'ৰা ছোৱালীক আমি গৌৰৱ কৰোঁ মোৰ ল'ৰাটো মই কেৰালা পঠাই দিছো এইবাৰ পইচা পঠালে মই 3 পাত কিনিম সেই 3 পাতেৰে আপোনাৰ ঘৰখন পোহৰ নকৰে বৰষুণ ৰদ কৰিব নোৱাৰে আপুনি গৌৰৱ কৰক যে মোৰ ল'ৰাটোৱে এবাৰ গুৱাহাটী ইউনিভাৰ্চিটি পঢ়িছে অহাবাৰ মই দেলহিলৈকে পঠিয়াই দিম কোচিং কৰিবৰ কাৰণে এইটো গৌৰৱ কৰক সেই লেবাৰ কেৰালাত পঠিয়াই দিছে এই গৌৰৱ আমি কৰিব নালাগে গুৱাহাটীত ৰিক্সা চলাব পঠিয়াই দিছো পইচা পঠাই দিব কেইটা ঘৰ দিম এই সংকল্প নল'ব এটা সংকল্প লওক যে ল'ৰা মই গুৱাহাটী ইউনিভাৰ্চিটি পঢ়াইছো গুৱাহাটীৰ ইঞ্জিনিয়াৰিং কলেজত পঢ়াইছো গুৱাহাটী মেডিকেল কলেজত পঠিয়াইছো এই সংকল্প লওক কেইবছৰ খাটি খোৱা জাতি এইটো কষ্ট কৰা জাতি এইটো 10 বছৰ কষ্ট কৰক হিমন্ত বিশ্ব শৰ্মাৰ সকলো অন্যায় এই কলমৰ জৰিয়তে ফালি চিলি আমি পোহৰ আনিবলৈ সক্ষম হ'ম এধাৰৰ পিছতেই কিন্তু পোহৰ থাকে এই কথাটো আমি বুজা উচিত এধাৰৰ পিছতেই পোহৰ থাকে এই লাইটৰ পোহৰ কাম নাই এই লাইটৰ পোহৰ জেনাৰেটৰ অফ কৰি দিলে এই লাইট আন্ধাৰ হৈ যাব কিন্তু আমাৰ ভিতৰত যদি জ্ঞানৰ পোহৰ থাকে শিক্ষাৰ পোহৰ থাকে পৃথিৱী থকালৈকে আমি মৃত্যু হৈ গ'লেও মোৰ জ্ঞানৰ পোহৰ কিন্তু পৃথিৱীত এই কাছমাৰাত চলি থাকিব সেইকাৰণে আমাক জ্ঞানৰ পোহৰ লাগে শিক্ষাৰ পোহৰ লাগে আমাক গতিকে মই সংখ্যালঘু জনগোষ্ঠীক মই আহ্বান জনাইছো আমি আপোনালোকক এটাই আহ্বান জনাও
লৰাই হওক ছোৱালীয়ে হওক মানৱ সম্পদ হিচাপে গঢ় দিয়ক, মানৱ সম্পদ হিচাপে গঢ় দিয়ক। কাৰণ শিক্ষিত হলে কি হয় জানে, আজি যে এই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা আন কোনোবাই হওক এই মিয়া চৰুৱা পমুৱা বিভিন্ন তুচ্ছ তাচ্ছিল্য কৰে, বিভিন্ন সময়ত কাণত ধৰাই থৈ দিয়ে বাংলাদেশীৰ নামত। যদি আপোনাৰ ল'ৰাটোৱে যদি শিক্ষিত হয় আত্মমৰ্যাদা বুজি পাব। কোনোবাই এখন গালত চৰ মাৰিলে সি কাণত ধৰি আঁঠুকাৰি নাথাকে, পাৰিলে আন এখন গালত চৰ মাৰি ক'ব মই ভাৰতীয় নাগৰিক, মই অসমৰ বাসিন্দা, মোক যি টি কথা আপুনি নক'ব। কেতিয়া ক'ব পাৰিব? যেতিয়া তেওঁ শিক্ষিত হৈ থাকিব। আৰু যদি শিক্ষিত হৈ নাথাকে চাৰ চাৰকৈ কাণত ধৰি আঁঠু কৰাই থৈ দিয়া হ'ব। এইটো হৈছে শিক্ষাৰ পাৱাৰ, আত্মমৰ্যাদা বুজাবলৈ শিকায়। গতিকে মই আপোনালোকক পুনৰবাৰ কৈছো যে হয়তো আপোনালোকে মোৰ কথা বেয়া পাব পাৰে, ৰাস্তা এটাই আছে, বিকল্প কোনো ৰাস্তা নাই এই জাতিটো আগুৱাই যোৱাৰ কাৰণে। বাৰে বাৰে ক'ব গুৱাহাটীত আমি ঠেলাৱালা ৰিক্সাৱালা মিয়াবিলাকক আমি খেতি পঠিয়াই দিম। খেতি পঠিয়াৰ দমটো কোনো কাৰণ নাই, সি মিয়াই হওক আৰু কোনোবাই হওক। গুৱাহাটীৰ মাটিৰ পৰা হিমন্ত বিশ্ব শৰ্মা 50 বাৰ মুখ্যমন্ত্ৰী হলেও মিয়া বুলি তাচ্ছিল্য কৰা এজন মিয়াকো খেদিব নোৱাৰে, এইটো স্পষ্ট। কিন্তু এটা কথা আমি জেদ ৰাখিব লাগে যে আমি 10 বছৰ কষ্ট কৰিম, 10 বছৰ কষ্ট কৰি আমি আৰু এই কাছমাৰা অঞ্চলৰ পৰা চব্জি লৈ ঠেলা বা ৰিক্সাৱালা আমি গুৱাহাটীত নপঠাও। গুৱাহাটীত যদি পঠাবলগীয়া হয় কামৰূপ মেট্ৰৰ ডিচি বনাই পঠিয়াই দিম, কামৰূপ মেট্ৰৰ SP বনাই পঠিয়াই দিম, GMC ডক্টৰ বনাই পঠিয়াই দিম, ভাল ইঞ্জিনিয়াৰ বনাই পঠিয়াই দিম। এই সংকল্প চৰবাসীয়ে লওক, চৰবাসীয়ে লওক। ঘৃণা কৰিছে, গালি পাৰিছে, আশীৰ্বাদ হিচাপে লৈ ল'ৰা ছোৱালীক বিদ্যালয় পঠিয়াই দিয়ক। সেইকাৰণে কৈছো পৃথিৱীত এনেকুৱা কোনো অস্ত্ৰ নাই যি অস্ত্ৰই কলমক ভেদ কৰি পাৰ হ'ব গৈছে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ অস্ত্ৰটো হৈছে কলম। সেইকাৰণে কৈছো আপোনালোকে ল'ৰা ছোৱালীৰ পিঠিত স্কুলৰ বেগ আৰু হাতত কাগজ কলম তুলি দি জেহাদ ঘোষণা কৰক। যেতিয়ালৈকে নিজৰ ল'ৰাটো ডক্টৰ, ইঞ্জিনিয়াৰ, IAS IPS অফিচাৰ সৰ্বভাৰতীয় বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ নহব তেতিয়ালৈকে আমাৰ জেহাদ অব্যাহত থাকিব, মানৱ সম্পদ গঢ়াত জেহাদ অব্যাহত থাকিব। এই সংকল্প ল'ব লাগিব, এই সংকল্প আমি ল'ব লাগিব। আমি ডক্টৰ, ইঞ্জিনিয়াৰ বহুত বনালো, এতিয়া আমি আৰু কি চিন্তা কৰিবলগীয়া হৈছে। আমাৰ ল'ৰা ছোৱালীক আমি গৌৰৱ কৰো। মোৰ ল'ৰাটো মই কেৰালা পঠাই দিছো, এইবাৰ পইচা পঠালে মই 3 পাত কিনিম। সেই 3 পাতেৰে আপোনাৰ ঘৰখন পোহৰ নকৰে, বৰষুণ ৰদ কৰিব নোৱাৰে। আপুনি গৌৰৱ কৰক যে মোৰ ল'ৰাটো এবাৰ গুৱাহাটী ইউনিভাৰ্চিটি পঢ়িছে, অহাবাৰ মই দেলহিলৈকে পঠিয়াই দিম কোচিং কৰিবৰ কাৰণে, এইটো গৌৰৱ কৰক। সেই লেবাৰ কেৰালাত পঠিয়াই দিছো, এই গৌৰৱ আমি কৰিব নালাগে। গুৱাহাটীত ৰিক্সা চলাব পঠিয়াই দিছো, পইচা পঠাই দিব কেদা, ঘৰ দিম। এই সংকল্প নল'ব। এটা সংকল্প লওক যে ল'ৰা মই গুৱাহাটী ইউনিভাৰ্চিটি পঢ়াইছো, গুৱাহাটীৰ ইঞ্জিনিয়াৰিং কলেজত পঢ়াইছো, গুৱাহাটী মেডিকেল কলেজত পঠিয়াইছো। এই সংকল্প লওক। কেইবছৰ খাটি খোৱা জাতি এইটো, খাটি খোৱা জাতি এইটো, কষ্ট কৰা জাতি এইটো। 10 বছৰ কষ্ট কৰক। হিমন্ত বিশ্ব শৰ্মাৰ সকলো অন্যায় এই কলমৰ জৰিয়তে ফালি চিলি আমি পোহৰ আনিবলৈ সক্ষম হম। এধাৰৰ পিছতেই কিন্তু পোহৰ থাকে, এই কথাটো আমি বুজা উচিত। এধাৰৰ পিছতেই পোহৰ থাকে। এই লাইটৰ পোহৰ কাম নাই। এই লাইটৰ পোহৰ জেনাৰেটৰ অফ কৰি দিলে এই লাইট আন্ধাৰ হৈ যাব। কিন্তু আমাৰ ভিতৰত যদি জ্ঞানৰ পোহৰ থাকে, শিক্ষাৰ পোহৰ থাকে, পৃথিৱী থকালৈকে আমি মৃত্যু হৈ গলেও মোৰ জ্ঞানৰ পোহৰ কিন্তু পৃথিৱীত এই কাছমাৰাত চলি থাকিব। সেইকাৰণে আমাক জ্ঞানৰ পোহৰ লাগে, শিক্ষাৰ পোহৰ লাগে আমাক। গতিকে মই সংখ্যালঘু জনগোষ্ঠীলৈ মই আহ্বান জনাইছো, আমি আপোনালোকক এটাই আহ্বান জনাও, ল'ৰাই হওক ছোৱালীয়ে হওক মানৱ সম্পদ হিচাপে গঢ় দিয়ক, মানৱ সম্পদ হিচাপে গঢ় দিয়ক। কাৰণ শিক্ষিত হলে কি হয় জানে, আজি যে এই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা আন কোনোবাই হওক এই মিয়া চৰুৱা পমুৱা বিভিন্ন তুচ্ছ তাচ্ছিল্য কৰে, বিভিন্ন সময়ত কাণত ধৰাই থৈ দিয়ে বাংলাদেশীৰ নামত। যদি আপোনাৰ ল'ৰাটোৱে যদি শিক্ষিত হয় আত্মমৰ্যাদা বুজি পাব। কোনোবাই এখন গালত চৰ মাৰিলে সি কাণত ধৰি আঁঠুকাৰি নাথাকে, পাৰিলে আন এখন গালত চৰ মাৰি ক'ব মই ভাৰতীয় নাগৰিক, মই অসমৰ বাসিন্দা, মোক যি টি কথা আপুনি নক'ব। কেতিয়া ক'ব পাৰিব? যেতিয়া তেওঁ শিক্ষিত হৈ থাকিব। আৰু যদি শিক্ষিত হৈ নাথাকে চাৰ চাৰকৈ কাণত ধৰি আঁঠু কৰাই থৈ দিয়া হ'ব। এইটো হৈছে শিক্ষাৰ পাৱাৰ, আত্মমৰ্যাদা বুজাবলৈ শিকায়। গতিকে মই আপোনালোকক পুনৰবাৰ কৈছো
হয়তো আপোনালোকে মোৰ কথা বেয়া পাব পাৰে ৰাস্তা এটাই আছে বিকল্প কোনো ৰাস্তা নাই জাতিটো আগুৱাই যোৱাৰ কাৰণে